বস্তু পাই কৰা নাই কি অপরাধ করলো কে তুই কি ওই Guardia Baran! Guardia Baran! অগ্নিকাণ্ড আমি এছে ঘৰৰ ওচৰৰ মানুহ হিচাপে আমি গৈছোঁ আমি ঘৰৰ পৰা ওলাই আমি চিঞৰ বাখৰ শুনিছোঁ শুনি অহাৰ পিছতে আমি আহিয়ে চাইছোঁ যে ইয়াত অগ্নিৰ বহুত জোৰকে জ্বলি আছে আৰু আমিতো আমাৰ নিচিনাকৈ যি হেল্প কৰিব লগা আমি কৰিব ধৰিলোঁ পিছত ইমান সোনকালে জুই জোখত ইমান সোনকালে যে হেৰি হ'ব ভাবিব পৰা নাছিলে পিছত আমি যিমান পাৰোঁ যিমান মানুহ আছিলোঁ আমি যি কৰিব লগা আমি হেল্প কৰিয়ে আছোঁ ওচৰত পুখুৰী আছে ঘৰত মটৰ আছে আমি নিজে নিজে ববীয়াকৈ যি পাৰোঁ হেল্প কৰি আছিলোঁ পিছত ওচৰে পাজৰে যি আৰু দুই এজন ডাঙৰ মানুহ আছে সিহঁতে আহিছে আহি গোটেই মানুহবিলাকে যি পাৰে কষ্ট কৰিছে আৰু পিছত আমাৰ ওচৰৰে থানা ধুমেৰঘাট ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়ক আমাৰ ইয়াৰ পৰা জানিব পৰা মতে ওৰফে বাবুল বুলি কয় ওচমান গনি ডাঙৰীয়া এওঁৱে খবৰ দিছে বুলি আমি শুনিলোঁ তাৰ মুখৰ পৰাই অফিচাৰে আহিছে নিজে আহি চালে চাই কাৰণে অচি ছাৰ নিজে ৱাটাৰ টেংকক কল কৰিছে বুলি অচি ছাৰ নিজে ক'লে আৰু আহিছে সময়মতে অলপ লেট হৈছে ৰাস্তা বেয়াৰ কাৰণে কিন্তু তাৰ আগতে আমি যি পাইছিলোঁ হেল্প কৰিছোঁ জনসাধাৰণে আমি পিছত বহুত ক্ষয় ক্ষতি হ'ব লগা হৈছে ইয়াৰ এই ঘৰখনত পিছত টেংকে আহিলে অহাৰ পিছত আৰু নিভালে আৰু নিবাৰণ কৰিলে আৰু কিমান টকাৰ ক্ষতি হৈছে ইয়াতে ধৰক বহুত ডাঙৰ ঘৰ দুটামান ৰুম শেষ হ'ল পিছত ইফালে চাউলৰ পৰা আৰম্ভ কৰি ধান চাউল যি আছে গোটেইখিনি গৈছে ইফালে ছাগল ভেড়াৰ পৰা আৰম্ভ কৰি হাঁহ কুকুৰা যিমান আছে গোটেইখিনি একবাৰে নিক্ষেপ জানিব পৰা মতে 7-8টা মান ছাগলী আছিলে তাৰ পৰা এটা কোনোমতে আছে আৰু কাণে কাণ মাৰি কিন্তু আৰু এটা আৰু ভালে আছে বাকীখিনি নাই শেষ একবাৰে টোটেলি শেষ ইফালে হাঁহ কুকুৰা যিমান আছে একেবাৰে শেষ আমি পিছত চালোঁ এইবিলাক টিনচিন হেৰি আৰু চালোঁ আমি ইয়াত ধৰিব পৰা যায় আৰু মোৰতো ইমান হেৰি নাই তথাপি মই কৈ আছোঁ যে যিমান ক্ষতি হৈছে 12 পৰা 14 লাখ মান যাব আৰু মানে মই জনা মতে যেহেতু এটা সংহাৰৰ বস্তু ইমান সহজতে নহয় কৰিব গ'লেহে টান পাওঁ আমি তেতিয়াহে আমি হিচাপ নিকাহটো আহি যায় আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ